নিশ্চয় সমগ্ৰ অসমৰ কাৰণে সুখবৰ আৰু অসমীয়া শিল্পীসকলৰ কাৰণে সুখবৰ কিয়নো অসমীয়া গহনা এটা অবিৰত এটা প্ৰচেষ্টা আছিল যে অসমীয়া গহনাই জীয়াই লাভ কৰে আৰু যেতিয়া জীয়াই লাভ কৰা আমি খবৰ পাইছিলোঁ আমাৰ সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছিলে বৰপেটাত থকা শিল্পীসকল উৎফুল্লিত হৈ পৰিছিলে যোৰহাটত থকা শিল্পীসকল উৎফুল্লিত হৈ পৰিছিলে কেৱল মাত্ৰ উৎফুল্লিত হোৱা নাছিল যিসকলে ডুপ্লিকেট অসমীয়া গহনা বিক্ৰী কৰি আছিলে সেইসকল উৎফুল্লিত হোৱা নাছিলে আমি আশাবাদী যে ডুপ্লিকেট অসমীয়া গহনা সম্পূৰ্ণৰূপে বন্ধ হ'ব অসমীয়া গহনাই জীয়াই লাভ কৰিছে কিন্তু তাৰ আগতে গামোচাও জীয়াই লাভ কৰিছিলে তথাপিও গামোচা আমি প্ৰত্যেক ডিঙিত এতিয়াও পাৱৰলুমৰ গামোচা দেখা পাওঁ প্ৰত্যেকটো অনুষ্ঠানত পাৱৰলুমৰ গামোচা দেখা পাওঁ আচলতে তেনেকুৱা যাতে বিলৈ আমাৰ অসমীয়া গহনা নহয় তাৰ বাবে সমাজ সচেতন ব্যক্তিসকল হওক বা দল সংগঠন হওক চৰকাৰ প্ৰশাসন সকলো আচলতে সজাগ আৰু সচেতন হ'ব লাগিব সোণৰ আৰু ৰূপৰ দাম ক্ৰমবৰ্ধমানে বাঢ়িছে গতিকে এই ক্ষেত্ৰত অসমীয়া গহনাৰ প্ৰভাৱ পৰিবনে সোণ ৰূপৰ দাম যিমানে বৃদ্ধি হ'ব সিমানে অসমীয়া গহনাটো এটা প্ৰভাৱ পৰে মই আশাবাদী যে সোণ ৰূপৰ যি কৰ কাটোল আছে সেই ক্ষেত্ৰত অসম চৰকাৰে আমাৰ যিসকল অসমীয়া থলুৱা শিল্পী আছে অলপ হ'লেও যাতে হ্ৰাস কৰে আৰু উৎপাদনমুখীটো অলপ বৃদ্ধি কৰিব লাগিব কিয়নো ৰাজস্থানী যিবোৰ গহনা আছে সেই গহনা সমগ্ৰ বিশ্বতে ভৰপূৰ হৈ আছে কিয়নো সিহঁতৰ উৎপাদনমুখী প্ৰভাৱটো বেছি কিন্তু অসমীয়া গহনা এটা বনাওঁতে 3 পৰা 4 দিনৰ সময় লয় বা কিছুমান গামখাৰু বনাওঁতে 15 পৰা 20 দিনৰ সময় লয় এই ক্ষেত্ৰত যথেষ্ট আমাক প্ৰভাৱিত কৰে আৰু আশাবাদী যে নতুনত্ব কিবা আনিব আঁচনি আনিব বা নতুন মেচিনৰ পৰা আদি কৰি কিবাকিনি প্ৰয়োগ কৰিব য'ত অসমীয়া গহনা প্ৰত্যেক দিনাই যাতে দুটা হ'লেও উৎপাদন কৰিব পাৰে তেতিয়া নিশ্চয় আমাৰ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ম আৰু যি দামৰ ক্ষেত্ৰত যি তাৰতম্য আছে সেইবোৰ হয়তো কমিব অসমীয়া গহনাৰ এটা ঐতিহ্য আছে গতিকে এই ক্ষেত্ৰত এতিয়াও ৰজাঘৰীয়া কিবা কৰিবলগীয়া আছে বুলি ভাবে নেকি অসমীয়া গহনা ঐতিহ্য আছে কাৰণ 2000 বছৰ অধিক পুৰণি আমাৰ অসমীয়া গহনা ঐতিহ্য আছে মোৰ দুখনকৈ গ্ৰন্থ আছিলে দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্ট বা আৰু অসমীয়া গহনা গাঁঠিৰ বুৰঞ্জী তাত আমি ইতিমধ্যে প্ৰমাণ কৰিছিলোঁ সেই অসমীয়া গহনা যে যি কালিকা পুৰাণ আছে বিষ্ণু পুৰাণ আছে ব্ৰহ্মপুত্ৰ পুৰাণ আছে কীৰ্তন ঘোষা আছে ৰত্নালী পুথিত কি লিখা আছে বা আৰু শ্ৰীকৃষ্ণ পিন্ধা অলংকাৰে হওক বা চিত্ৰলেখাই 10টা জেঠি নিজে আঙুঠি পিন্ধিছে সকলোবোৰ আচলতে এটা দীঘল এটা বৰ্ণনা আছে বা ডক্টৰ ভাস্কৰ বৰ্মনৰ দিনও পৰে অসমীয়া গহনা এটা ঐতিহ্য আছে আহোমৰ দিনতো স্বৰ্গদেউসকলে যথেষ্টখিনি উদ্গীৰ্ণ কৰিছিল বিশেষকৈ ৰুদ্ৰসিংহৰ দিনত স্বৰ্গদেউ ওলালে বাটচৰা মুখলৈ দলিয়াই পাতিলে জোলা কাণত জিলিকিলে নৰজাঙে গাতে গুমচেঙৰ চোলা আচলতে সেইবোৰো আমি অসমীয়া গহনা এটা তথ্য পাম এনেধৰণৰ সকলোবোৰ সমল আচলতে ব্যৱহৃত হৈছিলে অসমীয়া গহনা জীয়াই পাবৰ কাৰণে আৰু অৱশেষত আচলতে বহুত প্ৰত্যাহ্বানৰ মাজত দীঘলীয়া প্ৰত্যাহ্বানৰ মাজত অসমীয়া গহনা জীয়াই লাভ কৰিলে নিশ্চয় ডুপ্লিকেট মই এতিয়া কৈছোঁ অসমীয়া গহনা জীয়াই লাভ কৰিছে তাৰ আগতে গামোচাও জীয়াই লাভ কৰিছিলে গামোচা যিদৰে পাৱৰলুমৰ গামোচা ভৰপূৰ হৈ আছে এতিয়াও সেই তেনে যিসকলে যিটো মুকলিকৈ বিক্ৰী কৰি আছে তেতিয়াও কিন্তু আমি কোনো ধৰণৰ তেখেতসকলৰ ওপৰত প্ৰশাসনিক একো ব্যৱস্থা লোৱা নাই যাতে এই ক্ষেত্ৰত যাতে আমাৰ যি অসমীয়া গহনা আছে তেনেকুৱা যাতে নহয় তাৰ বাবে আমি অলপ চিন্তিত হৈ আছোঁ এইটো খুবেই ভাল লাগিছে বহুত দিনৰ অন্তৰ মূৰত মানে আজি জিঅ'টেক হোৱাৰ কাৰণে মানে কি আমাৰ কাৰিকৰবিলাকে হওক বা আমাৰ গাঁওবাসী বহুত উৎফুল্লিত হৈ আছে কাৰণ যিটো বস্তু যুদ্ধ আল্টিমেট কৰিয়ে আছিলে অৱশেষত অসম চৰকাৰে এইটো চকু মেলি চালে বুলি ক'ব লাগিব কাৰণ মানে কি আজি ইমান দিনে কাম কৰি থাকিলেও আজি 20 বছৰ কাম কৰা হৈ গ'ল গতিকে আজিৰ ডেটত মানে আজি শুনা পালোঁ যে কি জিঅ'টেক হৈছে এইটো আমাৰ কাৰণে বহুত ভাল কথা শুভ লক্ষণ বুলিয়ে ক'ব পাৰোঁ কাৰণ কাম এনেকুৱা দিশলৈ গৈছিলেগৈ যে কি আমি কাম ইয়াত ত্যাগ কৰি পেলাই আমি কি বাহিৰত গুচি যামগৈ নেকি এনেকুৱা এটা পৰিস্থিতি আহিছিলে আৰু এতিয়া ধৰি লওক ৰাইজ এতিয়া সুখী হৈছে আৰু আশা বতৰাই কঢ়িয়াই আনিছে অসমীয়া গহনাই জিআইটেক লাভ কৰা যিটো খবৰ সেই খবৰটো পোৱাৰ পিছত এজন শিল্পী স্বৰ্ণশিল্পী হিচাপে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে নিশ্চয় ভাল লাগিছে আপোনালোকৰ ইয়াত কিমান মানুহ জড়িত হৈ আছে স্বৰ্ণশিল্পৰ লগত 15 বছৰ হ'ল 15 বছৰ আপোনালোকৰ কিমান মানুহ জড়িত হৈ আছে এই গাঁওখনত আছে 2-300 ওপৰত আছে ইয়াত হয় জিআইটেকে আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত কিদৰে কৰিব বুলি ভাবিছে আপোনালোকে ভাল কৰিব বুলি ভাবিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত